নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। সঁচাকৈ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন এখন আইনে, আৰু সেই আইনখনৰ নাম হ'ল হিট এণ্ড ৰান। সেই আইনখনে মানুহক নহয়, মানুহে গাড়ী চলায়, ভাবিবলৈ বাধ্য কৰাইছে, প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে, আন্দোলন কৰিবলৈ বাধ্য কৰাইছে, অসম বন্ধ দিবলৈ বাধ্য কৰাইছে, গাড়ী বন্ধ কৰিবলৈ বাধ্য কৰাইছে। যিহেতুকে সেই আইনখনত বহু এনেকুৱা নিয়ম নীতি বান্ধি দিছে, যি নীতি নিয়ম সাধাৰণ গাড়ী চালক, ব্যক্তিগতই হওক বা চৰকাৰীয়ে হওক বা মানে চৰকাৰী বেচৰকাৰী, সেই নীতি নিয়ম মানি ল'বলৈ বিচৰা নাই। ভাবি চাওক আপোনালোকে, যদি আপুনি কিবা কাৰণত কাৰোবাক, পুৰুষ বা মহিলাই নহওক কিয়, মই এটা কথা ন দি ক'ব পাৰোঁ, 9 দি বা 10 দি, এজন গাড়ী চালকে এটা পৰুৱাও মাৰিব নিবিচাৰে, আৰু সেই মাৰিব নিবিচৰা সেই গাড়ী চালকজনে কেনেকৈ এজন মানুহ চেপি মাৰিম বুলি ভাবিব পাৰে? দুৰ্ঘটনা কৰোঁ বুলি মানুহে কেতিয়াও নকৰে, দুৰ্ঘটনা হৈ যায় ভুলক্ৰমত। যিহেতুকে এনেকুৱা নিয়ম নীতি বা এনেকুৱা আইন বান্ধি দিছে, সেই আইন আমি বা সেই গাড়ী চালকসকলে মানিবলৈ বাধ্য হোৱা নাই। আৰু সেই আইন যদি আমি মানি লওঁ, তেতিয়াহ'লে আমাৰ পদে পদে প্ৰতিটো খোজতে বা গাড়ী ষ্টেৰিঙত আপোনাৰ ধৰিলে বিপদ। মই ক'লোৱে, আপুনি কৰোঁ বুলি কেতিয়াও নকৰে, কিন্তু হৈ যায় মানুহৰ ভুল বা ঘপককৈ হৈ যায়। আপুনি ধুনীয়াকৈ গাড়ীখন চলাই গৈছে ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ গতিবেগত, আৰু অকস্মাত সেই হাবিৰ ফালৰ পৰাই হওক বা সেই তিনিআলিটোৰ ফালৰ পৰাই হওক বা সেই চাৰিআলিটোৰ ফালে অপজিট ছাইডে ফটকখনে যদি গাড়ী এখন ওলাই যায়হি, 70-80 কিলোমিটাৰ গতিবেগত আহি থকা গাড়ীখন যদি অকস্মাত মানুহটো ওলাই যায়হি বা গাড়ীখন ওলাই যায়হি, সেই গাড়ীখনে ব্ৰেক মাৰি গাড়ীখন ৰাখিব নোৱাৰে, নিয়ন্ত্ৰণলৈ আনিব নোৱাৰে। ব্ৰেক মৰাৰ পিছতো গাড়ীখন চুঁচৰি গৈ সেই মানুহজনক বা সেই মানুহজনীক বা সেই গাড়ীখনক খুন্দা মাৰিব, আৰু খুন্দা মাৰোঁতেই সেই গাড়ীখনত থকা সেই মানুহজনটো মৃত্যু হ'ব বা দুৰ্ঘটনা হ'ব। আৰু দুৰ্ঘটনা হ'লেই সেই এলেকাটোত থকা বা সেই অঞ্চলত থকা সেই মানুহবিলাকে সেই মানুহজনক দুখ কেতিয়াও নিদিয়ে, লাগিলে সেই মানুহজনৰ গাতেই দুখ হওক। দুখ কাৰ গাত দিব? যিজন মানুহে স্কুটিখন চলাই আহিছে, মটৰচাইকেলখন চলাই আহিছে, কাৰখন চলাই আহিছে, বাছখন চলাই আহিছে, ট্ৰেকাৰখন চলাই আহিছে, এই মানুহজনক দুখ দিব। আৰু সেই মানুহজন যেতিয়া নেকি ৰাস্তাত পৰি থাকিব, অলপ অভাৰ স্মাৰ্টো কিছুমানে কৰি দেখুৱায়, তাৰপিছত কি হ'ব, সেই পাব্লিকে সেই গাড়ী চালকজনক খুব পিটিব, খুব মাৰধৰ কৰিব, আৰু সেই মাৰধৰ ভয়তে গাড়ী মটৰ এৰি সেই চালক পলাই যায়। কিছুমান চালক, ভাল চালক থাকে, নিজে সেই থিতাতে থকা সেই আৰক্ষী থানাত মানে আত্মসমৰ্পণ কৰে, কিছুমানে নকৰে, ভয়তে পলাই থাকে। আৰু যিহেতুকে পলাবলগীয়া এটা কাৰণ থাকিব, যদি আপুনি নপলাই আপোনাক পাব্লিকে গুৰুলা গুল কৰি পিটিব, আৰু পিটি আপোনাক মাৰি পেলাব, মানে হত্যা কৰি পেলাব। সেই হত্যা কৰাৰ দায়িত্বটো অসম চৰকাৰে ল'ব নেকি? মানি লয় নহয়, নেমানে নহয়। কোনোবা এটাই আপোনাক হাত লগাবলৈহে লাগে। কোনোবাই যদি আপোনাক হাত লগাই দিয়ে নহয়, দেখিলে আপোনাক আহি গ'লা, ইটোৱে ঘোচা দিব, সিটোৱে ঘোচা দিব, সিটোৱে গুৰ এটা দিব, ইটোৱে মাৰিব, সিটোৱে মাৰিব। কোনে কেনেকৈ ক'ত মাৰিব আপুনি নিজেও ক'ব নোৱাৰে। মই বেয়া পোৱা নাই, ভালেই পাইছোঁ এই আইন এনেকুৱা প্ৰযোজ্য হৈছে, কিন্তু এনেকুৱা আইন প্ৰযোজ্য কৰি দিছে যিখন আইন আমি মানিবলৈ বাধ্য নহওঁ বা নেমানো বা মানিবও নোৱাৰোঁ। ভাবি চাওক, আপুনি কিবা কাৰণত ভুলক্ৰমত হৈ যায় ঘটনা, নহয় বুলি নকওঁ, ঘটনা হৈ যায়। যদি আজিৰ দিনত যদি আপুনি গাড়ী চলাই আছে বা আপোনাৰ আজিলৈকে এটা ঘটনা হোৱা নাই, আপুনি 9 দি বা 10 দি ক'ব নোৱাৰে যে মই কাইলৈ গাড়ীখন চলাই যাওঁতে মোৰ ঘটনা নহ'ব, আপোনাৰ ঘটনা হ'ব পাৰে। ফটককণতে কুকুৰ এটা, মেকুৰী এটা ওলাই আহিব বা মানুহ এটা, সৰু ল'ৰা এটা ওলাই আহিব, ফটককণতে আপুনি গাড়ীখন ৰখাব নোৱাৰিব, সেইটো চেপি মানে আপুনি পাৰ হৈ যাবগৈ। তেতিয়া আপোনাৰ কি হ'ব? আইনখন বনাবলৈ একেবাৰে সহজ, সেই নীতি নিয়মখিনি মানিবলৈহে অকণমান দিগদাৰ। যদি কিবা কাৰণত যদি কাৰোবাক আমি চেপি পাওঁ, বা চেপোতে কাৰোবাৰ মৃত্যু হয়, আমি যদি সেই
লোকজনক আমি যদি বচাওঁ বা চিকিৎসা কৰিবলৈ লৈ যাওঁ, আমি ৰখোঁতে মানুহেতো দেখিব ন কি হৈছে কি নাই হোৱা, কেনেকৈ হ'ল কি কথা। ৰাতি বেলেগ কথা, ৰাতি কোনো নেদেখিলে, দিনত আৰু ৰাতি নেদেখিলেতো ভালেই কথা, গাড়ী পলাই যাবগৈ, দিনতহে আচল ৰহস্যটো। এনেকুৱা আইন বান্ধি দিলে যে যদি আপুনি সেই যিজন মানুহক যদি খুন্দিয়াইছে আৰু খুন্দিয়াই যদি আপুনি যদি পলাই যায় দিয়ে, সেইজনক যদি আপুনি চিকিৎসালয়লৈ নিনিয়ে, তেখেতক চিকিৎসা নকৰে, আপুনি জগৰীয়া। জামিনবিহীন আইন আপোনাৰ ওপৰত হ'ব। আপুনি যদি খুন্দিয়াই পিনানি যে মই প্ৰাণ ৰক্ষা কৰি আপুনি যদি সেই কাষতে থকা থানালৈ যদি গৈ আত্মসমৰ্পণ কৰে, আপুনি তেতিয়াও জগৰীয়া। আগতে এই আইন লঘু আছিলে, আইন প্ৰযোজ্য আছিলে, কিন্তু এতিয়া আইন একেবাৰে বদলি কৰি দিলে। আৰু আপুনি 10 বছৰ জেললৈ যাব লাগিব আৰু আপুনি 7 লাখ টকাৰ জৰিমনা ভৰিব লাগিব তেনেকুৱা দুৰ্ঘটনা হ'লে। মই আপোনালোকক পুনৰ ক'ম, কোনো এজন গাড়ী চালকে, মটৰচাইকেল আৰোহী হওক বা স্কুটি আৰোহী হওক বা 4চকীয়া আৰোহী, 6চকীয়া, 10চকীয়া, যিমান ডাঙৰ গাড়ী চালক নহওকেই কিয়, পৰু এটাও নামাৰে, কিন্তু দুৰ্ভাগ্যক্ৰমে হৈ যায়। সঁচাকৈ সেই আইনখন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু যিমান মানুহে সঁচাকৈ গাড়ী কিনিলে বা যিমান মানুহৰ গাড়ী আছে, 1-2খন গাড়ীহে ঘৰৰ মানুহে চলায়, বাকী গাড়ীখিনি গোটেই ভাড়া মৰা, কিবা মৰা, আমুকটো শিল অনা, বালি অনা, চাউল অনা, ধান অনা, এইবিলাক কামেই হৈ থাকে। মই অকল গাঁৱৰ কথা কৈছোঁ, বাকীখিনি কথা কোৱাই নাই। বাকী ৰদ অনা, বালি অনা, এইখিনিতো কোৱাই নাই। সেই মানুহখিনিয়ে কেনেকৈ চলিব বাৰু যদি এনেকুৱা ধৰণৰ এটা আইন বান্ধি দিয়ে? গাড়ীখন চলাইনো পায় কেইটকা? 500 টকা পালে, 350 টকা পালে, গাঁৱত 350ৰ পৰা 500 টকা, 1000 টকা, ইমানটোৱে পাব। আৰু সেই প্ৰত্যেক মাহত যদি 500 টকা পোৱা মানুহটোক যদি কিবা কাৰণত যদি মানুহ এজন খুন্দিয়ায় বা হত্যা কৰে বা মৃত্যু হয় কিবা কাৰণত, দুৰ্ভাগ্যক্ৰমত, সেই মানুহজনে যদি 7 লাখ টকা জৰিমনা ভৰিব লগা হয় আৰু 7 লাখ টকা জৰিমনা ভৰি যদি 10 বছৰ জেল খাবলৈ হয়, সেই ঘৰত থকা ল'ৰা ছোৱালী, মাইকী, দেউতাক, মাকৰ অৱস্থা কি হ'ব? আৰু মই আপোনালোকক কওঁ, এই আইনখন যিমানবিলাক মানুহে বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যদি প্ৰস্তুত কৰিছে বা তেখেতৰ সেই প্ৰাৰ্থীসকলে যদি প্ৰযোজ্য কৰিছে, সেই তেখেতসকলৰতো গাড়ী মটৰ আছে, তেখেতসকলৰতো কেতিয়াবা গাড়ীখন চলাবলৈ মন যায়, সেই তেখেতকতো এজন ড্ৰাইভাৰে লৈ যায়। তেখেতসকলৰ এই আইন প্ৰযোজ্য হ'বনে নহয়? আৰু আৰক্ষী থানাৰ যি গাড়ী, সেই গাড়ীয়েতো বহুত মানুহক খুন্দিয়াই, মাৰে, হত্যা কৰে। সেই আৰক্ষী থানাৰ সেই আৰক্ষীৰ এই আইন প্ৰযোজ্য হ'বনে নহয়? চৰকাৰী কৰ্মচাৰীৰ এই আইন প্ৰযোজ্য হ'বনে নহয়? জানিব পৰা মতে চৰকাৰী কৰ্মচাৰীও প্ৰযোজ্য হ'ব আইন। তেখেতে যদি যিজন মানুহক খুন্দিয়াই বা যিজন মানুহ মাইকীক বা মতাক খুন্দিয়াব, সেই মানুহজনীক চিকিৎসালয়লৈ লৈ যাব লাগিব। যদি নিয়ে জামিনবিহীন একশ্যন লোৱা হ'ব, তেখেত জগৰীয়া হ'ব, তেখেত জেল হ'ব 10 বছৰ আৰু 7 লাখ টকা জৰিমনা। সেই কেনেকৈ মানুহে ৰৈ থাকিব এই কাৰোবাক খুন্দিয়াই? সেই কাষত থকা বা সেই অঞ্চলত থকা সেই মানুহখিনি আহি আপোনাক এনেকৈ ধৰণে গুৰলা গুল কৰি পিটিব নহয়, আপুনি ভাবিবই নোৱাৰে। কোনে ক'ত মাৰিব, কেনেকৈ মাৰিব, আপুনি সেইখিনি সময়তে থিতাতে মৃত্যু হ'ব। এই কথাখিনি অসমৰ মুখ্যমন্ত্ৰী বা সেই মন্ত্ৰী, বিধায়ক, MLA এই সকলোকে ভাবি চোৱা নাই। কাৰণ তেখেতসকলে যে নিজেই গাড়ীখন নচলাই নহয়, কাৰোবাক সেই চলোৱাইহে নিয়ে। যেতিয়া নিজে এখন গাড়ী চলাব, যেতিয়া কাৰোবাক খুন্দিয়াই পাব, তেতিয়া বুজি পাব। সঁচাকৈ কৈছোঁ, এই আইনখন সঁচাকৈ বৰ কঠিন। এই আইন আমি নেমানো বা মানি ল'বতো নোৱাৰোঁ। কিছুমান মানুহে গাড়ী মটৰ চলাই ঘৰখন পোহপাল দি আছে। যদি কিবা কাৰণত দুৰ্ভাগ্যক্ৰমত যদি কাৰোবাক খুন্দিয়াই 10 বছৰ জেল যাবলগীয়া হয়, আৰু 10 বছৰ জেলটো ভালেই কথা, ভাল কথা, ধুনীয়াকৈ থাকিব। কিন্তু আকৌ যদি 7 লাখ টকা জৰিমনা ভৰিব লগা হয়, মাটি সম্পত্তিটো বেচিবলগীয়া হ'ব। 10 পুৰা, 20 পুৰা বা 2 পুৰা, 3 পুৰা থকা সেই মাটি সম্পত্তি থকা সেই মানুহঘৰৰ মানুহ এজনে সেই গাড়ীখন চলাবলৈ নাহে। যাৰ মানে নেথাকে, 1 বিঘা 2 বিঘা 1 কঠা মাটিত
মানে মোটামুটি খাই বৈ আছে, মানে গাড়ীখন নচলালেই নহয়, গাড়ীখন চলাবই লাগিব। গাড়ীখন চলালেহে ঘৰখনলৈ সেই ভাতখিনি আহিব বা ভাত সাজ আহিব বা গোটাব পাৰিব। সেই মানুহজনক আমি এই আইনখন আমি বনাই বা অসমৰ মুখ্যমন্ত্ৰীয়ে এই আইনখন বনাই প্ৰযোজ্য কৰি তেখেতসকলৰ সেই ভাতমুঠি আমি কাঢ়ি লোৱা নাই নেব। মই আপোনালোকক বেছিকৈ নকওঁ, যিহেতুকে মোৰ এই কথাখিনি যদি কোনোবা বিধায়ক মন্ত্ৰী MLA যদি চাই থাকে নহয়, মোৰ ওপৰত একশ্যন ল'ব। মোক ক'ব, গাড়ী যদি চলাব নাজান বা নোৱাৰ নচলাবি। আমি যি আইন লিখি দিছোঁ বা যি আইন প্ৰযোজ্য কৰি দিছোঁ, এই আইন হ'বই লাগিব। কি ক'ম? আৰু আপোনালোকক কৈছোঁ বাৰু, যিহেতুকে প্ৰতিবাদ হৈ আছে, এই প্ৰতিবাদ মানি লয় নে নলয় এইটোৱে চিন্তনীয় বিষয়। যিহেতুকে সঁচাকৈ মই কৈছোঁ, আপুনি যদি কিবা দুৰ্ভাগ্যক্ৰমত যদি কিবা এটা এনেকুৱা এটা ঘটনা হৈ যায়, এই ঘটনাৰ পৰা বাচি থাকিবলৈ সঁচাকৈ এই আইনখন যদি প্ৰযোজ্য হৈ থাকে, আপুনি চাব যি ধৰণে গাড়ী ডিলাৰবিলাকত বাইকেই হওক বা স্কুটিয়ে হওক বা চাৰিচকীয়া হওক, যি ধৰণে গাড়ী বিক্ৰী বাৰ্তা হৈ আছিলে নহয়, এতিয়া আপোনালোকে চাব এই আইনখন যদি প্ৰযোজ্য মানে কি হৈয়ে থাকে, লাগু হৈয়ে থাকে, যদি এই আইনখন যদি অকণমানো যদি হেৰফেৰ নহয়, আপুনি চাব গাড়ী কিনা ডিলাৰত একেবাৰে বন্ধ হৈ যাব। একেবাৰে বন্ধ নহয়, কিনিব, কিন্তু এদিনত যদি এটা ডিলাৰে 10খন গাড়ী বিকিছিলে নহয়, এখন গাড়ীহে বিকিব এদিনত। মাহেকত যদি 300খন গাড়ী বিকিছিলে নহয়, সেই মাহটোত বিক্ৰী হ'ব 10খন গাড়ী। এনেকুৱা হ'বলৈ গৈ আছে, চাই থাকিব আপোনালোকে। গাড়ী ডিলাৰত মানে যাৰ গাড়ী আছে মানে ডিলাৰ আছে, সেই ডিলাৰত থকা সেই মানুহবিলাকৰো বিপদ হ'ল, আৰু গাড়ী চলাই দুবেলা দুমুঠি খোৱা সেই মানুহসকলৰো বিপদ হ'ল, আৰু বিপদ হ'ল আমাৰ নিচিনা সাধাৰণ মানুহৰ। চকীত বহি বহি ধুনীয়াকৈ আৰামত AC ভিতৰত সোমাই জাকে তাকে চেলফি মাৰি হাতযোৰ কৰি সময়ত ভোট বিচাৰি যিমানখিনি কথা কৈ যাব সেইখিনি নেমানি নতুন নতুন নীতি নিয়ম বা অ'ত মাটি কিনিব ত'ত মাটি কিনিব এইবিলাক কৰি থকা হৈছে। আৰু মইনো কি ক'ম, আৰু নকওঁ, বেছিকৈ ক'লে মোক ৰাতিকৈ ধৰি সেই থানালৈ নি 3rd ডিগ্ৰী দিবগৈ।